ছাত্ৰ ছাত্ৰীসকল, আজি আমি সাধাৰণ গণিত বিষয়ৰ ত্ৰিকোণমিতি পাঠটোৰ এটা বিষয়বস্তু আলোচনা কৰিবলৈ লৈছোঁ। আৰু ত্ৰিকোণমিতি পাঠটোৰ আজি আলোচনা কৰিবলগীয়া বিষয়বস্তুটো হ'ল পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত। Trigonometric ratios of complementary angles. পূৰক কোণ মানে তোমালোকে নিশ্চয় জানা যে দুটা কোণ যদি এটা আনটোৰ পূৰক হ'ব লাগে তেন্তে কোণ দুটাৰ যোগফল 90 ডিগ্ৰী হ'ব লাগে। প্ৰথম কথা হ'ল এটা কোণ অকলে কেতিয়াও পূৰক হ'ব নোৱাৰে। পূৰক বুলি কোৱাৰ লগে লগে সেইটো সদায় পৰস্পৰ এটা আনটোৰ পূৰক হয়। অৰ্থাৎ পূৰক কোণ বুলি কোৱাৰ লগে লগে সদায় দুটা কোণৰ কথা আহিব। অকলে এটা কোণ কেতিয়াও পূৰক নহয়। দুটা কোণ এটা আনটোৰ পূৰক হ'ব পাৰে আৰু সেইটো ঘটে যেতিয়া দুটা কোণৰ যোগফল 90 ডিগ্ৰী হয় তেতিয়া সেইবিলাকক পূৰক কোণ বুলি কয়। যেনে তোমালোকে চোৱা 10 ডিগ্ৰী প্লাছ 80 ডিগ্ৰী এই দুটা কোণ যোগফলটো হ'ল 90 ডিগ্ৰী। গতিকে এই 10 ডিগ্ৰী আৰু 80 ডিগ্ৰী, এই 10 ডিগ্ৰী 80 ডিগ্ৰী এই দুটা এটা আনটোৰ পূৰক হ'ব। তেনেকৈ ধৰা 20 ডিগ্ৰী প্লাছ 70 ডিগ্ৰী এইটো 90 ডিগ্ৰী হয়। গতিকে এই দুটা কোণ 20 ডিগ্ৰী আৰু 70 ডিগ্ৰী এই কোণ দুটাও এটা আনটোৰ পূৰক হ'ব। বা 30 ডিগ্ৰী 60 ডিগ্ৰী, 30 ডিগ্ৰী 60 ডিগ্ৰী এই এটা পূৰক জোৰ হ'ব। 45 ডিগ্ৰীৰ পূৰক 45 ডিগ্ৰী হ'ব, কাৰণ এই 45 ডিগ্ৰী প্লাছ 45 ডিগ্ৰী এইটো 90 ডিগ্ৰী আহি যায়। আনহাতে 90 ডিগ্ৰীৰ পূৰকটো 0 এই এটা পূৰক জোৰ হ'ব। বা 0 ডিগ্ৰীৰ পূৰকটো 90 ডিগ্ৰী হ'ব। 60 ডিগ্ৰীৰ পূৰক 30 ডিগ্ৰী, 30 ডিগ্ৰীৰ পূৰক 60 ডিগ্ৰী, তেনেকুৱা ধৰণে। অৰ্থাৎ আমি বুজিলোঁ যে দুটা কোণৰ যোগফল যেতিয়া 90 ডিগ্ৰী হয় তেতিয়াই কোণ দুটাৰ এটাক আনটোৰ পূৰক কোণ বুলি কোৱা হয়। এতিয়া এই পূৰক কোণবিলাকৰ ত্ৰিকোণমিতিক অনুপাত কিদৰে নিৰ্ণয় কৰা হয় সেই কথাটো আমি চাওঁ। এইটো কথা তোমালোকে জানাই যে ত্ৰিকোণমিতিক অনুপাত নিৰ্ণয় কৰিব লাগিলে আমি সমকোণী ত্ৰিভুজ আঁকিব লাগিব। ধৰা এটা সমকোণী ত্ৰিভুজ আমি ললো। এইটো এটা সমকোণী ত্ৰিভুজ, ধৰা এ বি চি। ইয়াত বি কোণটো যদি 90 ডিগ্ৰী হয়, তোমালোকে জানাই যে এংগল এ প্লাছ এংগল বি প্লাছ এংগল চি এইটো 180 ডিগ্ৰী হয়। ত্ৰিভুজৰ সেইটো যি ত্ৰিভুজেই নহওক তিনিওটা কোণৰ যোগফলটো 180 ডিগ্ৰী হয়। ইয়াৰে বি কোণটো যিহেতু 90 ডিগ্ৰী আছে, এংগল এ প্লাছ বি কোণটো হ'ল 90 ডিগ্ৰী আৰু চি কোণ থাকিল ইকুৱেল টু 180 ডিগ্ৰী। ইয়াৰ পৰা আমি পাম এংগল এ প্লাছ এংগল চি এইটো 90 টো সিফালে লৈ গ'লে 90 ডিগ্ৰী হ'ব। গতিকে এইটো বস্তু তুমি চোৱা, এংগল এ প্লাছ এংগল চি ইকুৱেল টু 90 ডিগ্ৰী, অৰ্থাৎ এই কোণ দুটাৰ যোগফলটো 90 ডিগ্ৰী, অৰ্থাৎ এ আৰু চি কোণ দুটা পূৰক কোণ। আৰু এইটো কথা সদায় জানিবা যে যিকোনো এটা সমকোণী ত্ৰিভুজত সমকোণটোক বাদ দি বাকী দুটা কোণ সদায় সূক্ষ্ম কোণ হয় আৰু সেই সূক্ষ্ম কোণ দুটা এটা আনটোৰ পূৰক কোণ। গতিকে যিকোনো সমকোণী ত্ৰিভুজতেই এই সূক্ষ্ম কোণ দুটা সদায় পূৰক কোণেই হ'ব। গতিকে আমি ধৰি ললো ইয়াত এংগল এ যিটো কোণ এইটো থিটা বুলি, এংগল এ মানে যদি আমি থিটা বুলি ধৰো, ইয়াতে প্লাছ এংগল চি ইকুৱেল টু 90 ডিগ্ৰী,
তেতিয়া এংগল চিৰ ভ্যালুটো ইয়াৰ পৰা ওলাই যাব 90 ডিগ্ৰী মাইনাস থিটা অৰ্থাৎ এংগল সি যেটো হ'ব এটো হ'ব 90 ডিগ্ৰী মাইনাস থিটা এটো যিকোনো সমকোণী ত্ৰিভুজতে হ'ব এটা সূক্ষ্মকোণ থিটা হলে বাকিটো 90 ডিগ্ৰী মাইনাস থিটা এতিয়া আমি থিটা সাপেক্ষে অর্থাৎ এংগল এ সাপেক্ষে যদি আমি উলিয়াও এ কোণটোৰ সাপেক্ষে ত্ৰিকোণমিতিক অনুপাত যদি আমি উলিয়াই যাও তেতিয়া এ কোণটো যেহেতু থিটা বুলি আমি ধৰিছো গতিকে sin থিটা ইকুৱেল টু আমি পাম sin থিটা মানে জানাই লম্ব বাই অতিভুজ লম্ব মানে কোণটোৰ বিপৰীত বাহুটো হল লম্ব গতিকে BC বাই AC হ'ব এটো BC বাই AC তেনেকে cos থিটা যদি উলিয়াও cos থিটা হ'ব AB বাই AC এবিলাক তোমালে জানাই এটো AB টো ভূমি বুলি কোৱা হ'ব বা সন্নিহিত বাহু আৰু AC টো হল অতিভুজ the cos থিটা হ'ব AB বাই AC tan থিটা মানে লম্ব বাই ভূমি গতে BC বাই AB cot থিটা মানে cot থিটা হলে AB বাই BC আৰু sec থিটা এটো cosৰ উলটা হয় AC বাই AB আৰু cosec থিটা এটো সাইনৰ প্ৰতিক্ৰম হয় AC বাই BC এইটা আমি এই কোণটো সাপেক্ষে যদি ত্ৰিকোণমিতিক অনুপাত বিলাক লিখো তেন্তে আমি এইটা পাম আনহাতে সি কোণটো সাপেক্ষে যদি আমি লিখো তেতিয়া sin সি কোণটোৰ ভ্যালু যেহেতু 90 ডিগ্ৰী মাইনাস থিটা তেতিয়া sin আমি সি বুলি নিলিখি sin c বুলিও লিখিব পাৰো c কোণটোৰ মাপ যেহেতু 90 ডিগ্ৰী মাইনাস থিটা এখানে sin c c টোতে আমি 90 ডিগ্ৰী মাইনাস থিটা বুলি লিখিছো তেতিয়াও sin মানে সদায় লম্ব বাই অতিভুজ গতিকে c কোণটো সাপেক্ষে লম্ব কিন্তু হ'ব তাৰ বিপৰীত বাহু যেটো AB বিপৰীত বাহু হল AB আৰু অতিভুজ হল AC তেনেকে cos 90 ডিগ্ৰী মাইনাস থিটা এটো হ'ব এটো আপেক্ষে cos হ'ব BC বাই AC তেনেকে tan 90 ডিগ্ৰী মাইনাস থিটা মানে c কোণ আপেক্ষে tan হলে লম্ব বাই ভূমি লম্ব হল AB ভূমি হল BC cot 90 মাইনাস থিটা cot হলে ভূমি বাই লম্ব BC বাই AB তেনেকে sec 90 মাইনাস থিটা এটো AC বাই BC হ'ব তাৰমানে c কোণ আপেক্ষে আমি কৰি আছো আৰু cosec 90 মাইনাস থিটা এটো c কোণ আপেক্ষে উলিয়াই আছো গতিকে অতিভুজ বাই লম্ব হ'ব AC বাই AB এটো বাদ এইটা চোৱা আমি a কোণটো আপেক্ষে উলিয়ালে ত্ৰিকোণমিতিক অনুপাত কেইটা এইটা পাম আৰু c কোণটো আপেক্ষে ত্ৰিকোণমিতিক অনুপাত বোৰ হ'ব এইটা এতিয়া চিত্ৰটো বাৰু মুছে দিলো এটা এইখিনি যদি তুমি মিলাইছো আচ্ছা sin 90 ডিগ্ৰী মাইনাস থিটা তো আছিল AB বাই AC আৰু AB বাই AC তো আনতে cos থিটাও হয় গতিকে ইটো AB বাই AC মানে আমি পাইছো sin 90 মাইনাস থিটা
আৰু AB by AC মানে পাইছো cos θ একেটা ত্ৰিভুজতেই গতিকে এই দুটাৰ পৰা এই দুটা মিলাই আমি ক'ব পাৰিম যে sin 90 ডিগ্ৰী মাইনাছ থিটা এটো হল cos θ এই দুটা মিলিছে এই তেনেকে cos 90 মাইনাছ থিটা এটো BC by AC আৰু ইয়াতো BC by AC মানে sin থিটা পাইছো গতিকে এইটো হ'ব sin থিটা অৰ্থাৎ এই দুটা মিলিছে তেনেকে tan 90 মাইনাছ থিটা tan 90 মাইনাছ থিটা এটো AB by AC হৈছিল আৰু ইয়াত AB by BC ইয়াত AB by BC মানে cot থিটা পাইছো গতে এই দুটা সমান এটো cot থিটাৰ সমান আৰু cot 90 মাইনাছ থিটা হেতু BC by AB ইয়াৰ লগত মিলিছে এটো ইয়াৰ লগত মিলিছে এই দুটা মিলিছে এটো tan থিটা তেনেকে sec 90 minus theta এটো AC by BC এটো আকৌ cosec theta ৰ মান হৈছে আৰু cosec 90 minus theta এটো আকৌ sec theta ৰ মান হৈছে এটো sec theta ৰ এইখিনি খুব দৰকাৰী কথা তুমি এই কথানে মন দেবা যে 90 মাইনাছ থিটা আৰু থিটা এই দুটা হল পূৰক আৰু এই কোণটোৰ 90 মাইনাছ থিটা কোণটোৰ sin যিমান হ'ব থিটা কোণটোৰ cos ইমান হ'ব অৰ্থাৎ এই কোণ দুটা পূৰক 90 মাইনাছ থিটা আৰু থিটা কোণ দুটা হল পূৰক আৰু এটাৰ sin বাকিটোৰ cosৰ সমান তেনেকে ইয়াৰ cos ইয়াৰ থিটাৰ sinৰ সমান হৈছে অৰ্থাৎ এইটো 90 মাইনাছ থিটাটোক যদি আমি এটা বুলি কওঁ এটা কোণ থিটাটো হ'ব তাৰ পূৰক কোণ বা আনটো কোণ বুলি কওঁ তেতিয়া এটাৰ sin যিমান হ'ব আনটোৰ cos সিমান হ'ব এটাৰ cos যিমান হ'ব আনটোৰ sin ইমান হ'ব তেনেকে এটাৰ tan যিমান হ'ব আনটোৰ cot সিমান হ'ব এটাৰ cot যিমান হ'ব আনটোৰ tan ইমান হ'ব এটাৰ sec যিমান হ'ব আনটোৰ cosec সিমান হ'ব এটাৰ cosec যিমান হ'ব আনটোৰ sec সিমান হ'ব গতিকে এই বস্তুকেইটা sin আৰু cos তুমি এই এখানে চলে গম পাবা এটো ইয়াৰ লগত মিলিছে এটো ইয়াৰ লগত মিলিছে অৰ্থাৎ sin বিলাক cos হৈ যায় sin আৰু cos এই দুটা অনুপাত হিচাপত ত্ৰিকোণমিতিক অনুপাত হিচাপত sin আৰু cos এটো এটা আনটোৰ পূৰক তেনেকে tan আৰু cot সেই দুটা পৰস্পৰ পূৰক হয় sec আৰু cosec সেই দুটাও পৰস্পৰ পূৰক অৰ্থাৎ ইয়াৰ পৰা আমি তাৰমানে গম পালো কি যে ধৰা sin 20 ডিগ্ৰী এটো cos 70 ডিগ্ৰীৰ ইকুৱেল হ'ব কাৰণ 20 ডিগ্ৰী আৰু 70 ডিগ্ৰী যোগ কৰিলে 90 ডিগ্ৰী হয় অৰ্থাৎ 20 ডিগ্ৰী আৰু 70 ডিগ্ৰী পূৰক কোণ এটা আনটোৰ পূৰক গতিকে এই 20 ৰ sin ললে যিমান হ'ব 70 ৰ cos ললে সিমান হ'ব বা ধৰা tan 50 ডিগ্ৰী যিমান হ'ব cot 40 ডিগ্ৰী 40 ডিগ্ৰী ইমান হ'ব কাৰণ 50 plus 40 এটো তা 90 হৈ আছে কোন দুটা যদি পূৰক হয় অনুপাত দুটা পূৰক হ'ব tan 50 যিমান হ'ব cot 40 ইমান হ'ব বা ধৰা sec 30 ডিগ্ৰী যিমান হ'ব secৰ পূৰকটো হ'ল cosec 60 ডিগ্ৰী ইমান তেনেকুৱা ধৰণৰ কথা আৰু
এই ত্ৰিকোণমিতিক অনুপাত কেইটাৰ তুমি নামটোতো এইটো কথা গম পাবা আমি যেটা নাম লিখো আসলে সাইনটো পুরা নাম হল সাইন আমি লিখোতে SIN লিখো তার পুরা নামটো SINE সাইন তেনেকে কসটো হল আসলে কোসাইন কোসাইন এটো সমুকৈ কস বুলি লিখে তেনেকে টেনটোৰ পুৰা নাম হল টেনজেন তাৰ পুৰা নামটো টেনজেন আৰু কটৰ পুৰা নামটো হল কোটেনজেন সেকৰ পুৰা নাম হল সেকেন্ড সেকেন্ড এটো সমুকৈ সেক বুলি লিখে আৰু কোসেকৰ পুৰা নাম হল কোসেকেন্ড কোসেকেন্ড এই কো কেইটা মন কৰা দলি সাইন কোসাইন আসলতে কমপ্লিমেন্টারি এই কো বুলি যেটো কৈছো কো এটো কো এই কো ফর এই কো মানে আসলতে কমপ্লিমেন্টারি এই যেটো আমি কমপ্লিমেন্টারি বুলি যে কৈছো কো মানে কমপ্লিমেন্টারিৰ পৰা কো বুলি ঘটৰা গতিকে কোসাইন মানে কমপ্লিমেন্টারি অফ সাইন সাইনৰ পূৰক এটো কোসাইন তেনেকে টেন টেনজেন্ট এটো পুৰা নামটো টেনজেন্ট আমি টেন বুলি কওঁ আৰু কট বুলি যেটো কওঁ এটো কোটেনজেন্ট এটোকে আমি সমুকৈ সাইন এটোকে সমুকৈ কস লিখো এটোকে সমুকৈ টেন লিখো এটো সমুকৈ কট লিখো এটো সেক বুলি লিখো এটো কসেক বুলি লিখো সাইনৰ কমপ্লিমেন্টারি অফ সাইন হেতুকে কস বুলি কয় টেনজেন্ট যেটো টেন বুলি কওঁ কমপ্লিমেন্টারি অফ টেনজেন্ট তাৰমানে টেনৰ পূৰক হেতু হল কট সেকেন্ড সেক বুলি কয় আৰু কমপ্লিমেন্টারি অফ সেকেন্ড হেতু কোসেক গতিকে এই এটা পূৰকৰ জোৰ সাইন আৰু কস এটা পূৰকৰ জোৰ টেন আৰু কট পূৰক হয় সেক আৰু কসেক এই দুটা পূৰক হয় গতিকে এইখিনি পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত এই কথাখিনি তোমালোকে জানিব লাগিব গতিকে এইখিনি ইমানতে আমি এৰিছো তোমালোকে এইখিনি ভালকৈ মনত ৰাখিবা